हेलो स्टूडेंट्स तो बहुते মোক कमेंट सेक्शনত সুধি আছিলা যে ইলেক্টিভ সাবজেক্ট গুটেখিনি দিব লাগে তোমালোকক সিলেবাস তো হেতু কাৰণে আজি এই ভিডিওটো লৈ আহিছো তো সোৱা ইয়াত গুটেখিনি ইলেক্টিভ সাবজেক্ট আছে সংস্কৃত আসামিজ হিন্দী এডভান্স ম্যাথছ হিষ্টৰী জিওগ্ৰাফি কম্পিউটাৰ সায়েন্স এৰাবিক তো এখন আছে সেবা একাডেমিক ক্যালেন্ডাৰৰ পৰা তো মই তোমালোকক আগতেও কৈছিলো সেবা একাডেমিক ক্যালেন্ডাৰখন তোমালোকে চাই ললে গম পাবা কিন্তু তাৰ পিছতো বহুতে সুধি আছে কাৰণে এই ভিডিওটো লৈ আহিছো তো প্ৰথম এখন আছে এপ্ৰিল মান্থৰ তো এপ্ৰিল মান্থৰ কাৰিকুলামৰ মতে কি কি আহিব লাগে এটো সোৱা ইয়াত লিখাই হৈ আছে সংস্কৃত পাৰ্টত কি আছে আসামিজ ইলেক্টিভত কি আছে তাৰপিছত হিন্দীত কি আছে তো তোমালোকে যদি ধৰিব নোৱাৰা তেনেহলে কোৱালিটিটো বঢ়াই লবা এডভান্স মেথছত তোমালোকৰ আছে ৰিভিজন অফ ক্লাছ 9 আৰু চেপ্টাৰ নম্বৰ 1 সেটস তাৰপিছত হিষ্টৰী পাৰ্টত তোমালোকৰ আছে চেপ্টাৰ 1 জিওগ্ৰাফি ইলেক্টিভত তোমালোকৰ আছে চেপ্টাৰ 1 কম্পিউটাৰ সায়েন্সত তোমালোকৰ আছে চেপ্টাৰ 1 ইন্ট্ৰডাকচন টু কম্পিউটাৰ নেটৱৰ্ক আৰু এৰাবিকত তোমালোকৰ আছে মিনাল কুৰানিল কৰিম তো এখিনি আছে এটো আছে এপ্ৰিল মান্থৰ তাৰপিছত নেক্সট আমি চাব লাগিব এতিয়া মে মান্থৰ তো অকল এখিনিকে তোমালোকে সিলেবাস বুলি ভাবি নলবা ইয়াৰ পিছতো আছে তো ইয়াতো তোমালোকে তললৈ স্ক্ৰল কৰি চালে পাবা তো সংস্কৃত ইলেক্টিভ আসামিজ ইলেক্টিভ তো ইয়াত দিয়া আছে কোনটা চেপ্টাৰ হয় ইয়াতো ধৰিব দিগদাৰ হলে তোমালোকে কোৱালিটিটো বঢ়াই লবা মে মান্থত তোমালোকৰ এডভান্স মেথছৰ আহিব চেপ্টাৰ নম্বৰ 2 কমপ্লেক্স নম্বৰ হিষ্টৰী ইলেক্টিভৰ চেপ্টাৰ নম্বৰ 2 জিওগ্ৰাফি ইলেক্টিভৰ চেপ্টাৰ নম্বৰ 2 কম্পিউটাৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 4 ইন্ট্ৰডাকচন টু লুপ তো এখিনি আছে এখিনি চাই যাবা তোমালোকৰ প্ৰতি বছৰে কি হয় এপ্ৰিল আৰু মে মান্থৰ কাৰিকুলামটোৰ ওপৰত বেছ কৰি এক্সামটো সিলেবাসটো দিয়ে তো এবাৰ কি হৈছে যেহেতু তোমালোকৰ এক্সাম অলপ দেৰিকে হ'ব সেই কাৰণে জুন মান্থৰো কিছুমান চেপ্টাৰ তোমালোকৰ এক্সামত আহিব পাৰে ইয়াত তোমালোকে আসামিজত চোৱা ইয়াত তোমালোকৰ আছে ভাৰতীয় সংস্কৃতি এটো চেপ্টাৰো আহিব যদি তোমালোকৰ এক্সাম জুনৰ লাষ্টৰ পিনে হয় আৰু প্ৰাচীন ভাৰতীয় শিক্ষা এই চেপ্টাৰটো এড হোৱা দেখা গৈছে তো এটো তোমালোকে স্কুলত খুদি লবা তোমালোকৰ স্কুলত যোনখিনিলৈ পঢ়াইছে আৰু এক্সাম যদি স্কুলে পাতে তেনেহলে হেখিনি আহিব তো ঠিক তেনেদৰে ইংলিছতো কুক নাম্বাৰ চেপ্টাৰটো এড কৰিব পাৰে কিছুমান স্কুলত হয়তো নকৰিবও পাৰে তো চাই যোৱা তাৰপিছত মেথছত তোমালোকৰ নিউ চেপ্টাৰ ট্ৰিগোনোমেট্ৰি এটো ভৰাই দিছে সিলেবাসত তো এটো যদি স্কুলত পঢ়াইছে তেনেহলে এক্সামত আহিব সোশ্যাল সায়েন্সৰ আছে জিওগ্ৰাফি চেপ্টাৰ নম্বৰ 2 আৰু হিষ্টৰী চেপ্টাৰ নম্বৰ 2 তো বহুত স্কুলত মই দেখিছো জিওগ্ৰাফি চেপ্টাৰ নম্বৰ 2 টো পঢ়াইছে কিন্তু হিষ্টৰীটো পঢ়োৱা নাই হেতু কাৰণে সিলেবাসখন একে থাকিব অকল জিওগ্ৰাফি চেপ্টাৰ নম্বৰ 1 ৰ লগত 2 আহিব কিছুমান স্কুলত তাৰপিছত ইলেক্টিভ সাবজেক্টখিনি আছে হিন্ট চাই যোৱা তোমালোকে কিবা ডাউট বা কনফিউজন হলে মোক কমেন্ট সেকশনত সুধিবা আৰু ভিডিওটো হেল্পফুল পালে লাইক কৰি দিবা যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা তোমালোকে আমাৰ WhatsApp চেনেলটো ফলো কৰিবা তাত মই এই লিষ্টখিনি দি দিম তাৰপৰা তোমালোকে ভালকৈ চাই ল'ব পাৰিবা ইমান আছিল আজি ভিডিওটোত চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা